কৰা ভাল হ'ব স্পেশালি আৰ্টিস্টৰ ধৰণ এক দুইখিনি আমি ইফালে লৈ যাব পাৰিম এইটো সাইডে সংখ্যাৰ জ্ঞানটোৰ কাৰণে এইটো সাইড ব্যৱহাৰ কৰিব পাৰি আৰু আগৰ পিছৰ কাৰণে ইফালে কৰিব তেতিয়াহ'লে ইয়াতো বাঢ়ি যায় এইটো বস্তু এনেকৈ লৈ আপোনালোকে ধৰা হ'ল ইয়াত গণনা কৰিব এইটো তাৰ এইখিনি এইটো পজিশ্যনত গণনা কৰিব লাগিব কেইটা পালে কৰি কিনে আপুনি তুমি এনেকৈ কৰি দিয়া ইয়াত আনিছে ইয়াতহে চাম দেই এইকেইটা নাচাওঁ আমি ক'ব লাগিব আৰু তেতিয়া এই দুখন ঢাকি থ'ব সেইটো কৰাতকৈ এইটো ইয়াতে লিখি দিব এতিয়া খালী ৰাখি দিব এতিয়া খালী ৰাখি দিব ইয়াৰ পৰা লিখি দিলে ইয়াতে ধুনীয়াকৈ পেষ্ট কৰি দিব চিধা কৰি পেষ্ট কৰি দিব এইটো যেনেকৈ পেষ্ট কৰি দিব এইখিনি কাম কৰিবলৈ যাওঁতে আমাৰ এইখন সঁজুলি মই যিহেতু ছাত্ৰ ছাত্ৰীৰ সাক্ষৰতাৰ সাংস্কৃতিক বিকাশৰ উপৰিও তলৱৰ্তী ক্ষেত্ৰসমূহৰ বিকাশ কৰিব পৰা যাব এনেধৰণে সামাজিক বিকাশ কিন্তু একেলগে কাম কৰিব লগতে তেওঁলোকৰ কিছুমানৰ গাত যিহেতু বেছিকৈ জানিব তেওঁলোকৰ দায়িত্ব অৰ্পণ কৰিব পাৰি তেওঁলোকে নেতৃত্বৰ গুণো বিকাশ হ'ব তেনেধৰণে সামাজিক বিকাশ হ'ব কামখিনি কৰাৰ জৰিয়তে শাৰীৰিক বিকাশ হ'ব বুলি ভাবোঁ আৰু এইখিনি আৱেগিক বিকাশ লগতে ভাষা বিকাশ গতিকে এইসমূহ বিকাশ আমি সমূহৰ জৰিয়তে কৰিব পাৰিম বুলি ভাবোঁ লগতে এইটো প্ৰথমতে সংখ্যা ধাৰণাটো মানে সংখ্যা নম্বৰখিনি আমি জানিব প্ৰথম শ্ৰেণী পাৰ হৈ আহিলে প্ৰথম শ্ৰেণী পাৰ হৈ দ্বিতীয় শ্ৰেণী আৰু তাৰ ওপৰৰ ক্লাছৰ কাৰণে এইটো আমি ইউজ কৰিব পাৰিম এতিয়া প্ৰথমতে ল'ৰা ছোৱালীখিনি যেতিয়া গম পালে নম্বৰখিনি কি তেতিয়া আমি এইটো ভৰাই দিলে যদি একটো আহিলে এতিয়া ঘূৰি থাকিব এইটো এক আহিল এতিয়া এতিয়া প্ৰথমতে আমি যদি মানে ধাৰণটো নাই তেওঁলোকৰ তেতিয়া আমি তেওঁলোকক চুবলৈ দিম এইটো কি কোৱাচোন এইটো কি এইটো নাজানে সি নাজানে এইটো লগাই দিলোঁ ইয়াতে ঠিক আছে এইটো তোমালোকে নাজানা এইটো ইয়াতে দি দিছোঁ এইটো এক থাকিল এইটো 5 থাকে তেওঁলোকে আগতে ধাৰণা আছে এতিয়া একে পাছে 6 যে হয় এই ধাৰণটো আমি ষ্টিকেৰে আমি দিব লাগিব এইটো এডাল আৰু ইফালে হ'ল 5টা 1 2 3 4 5 এতিয়া 1 আৰু 5 গোটেইখিনি এই হাতত দি দিয়াচোন এই হাতত দি দিয়া এতিয়া তুমি কাউণ্টিং কৰাচোন কেইখন আছে ইয়াতে 1 2 3 4 5 6 ভেৰি গুড এতিয়া 6 যে আহিল এই দুটা এক লগ হৈ গ'ল আৰু যেতিয়া এক লগ হ'ব তেতিয়া আমি এই চিনটো ব্যৱহাৰ কৰিম এই চিনটোৰ নাম হ'ল যোগ এই চিনটোৰ নাম হ'ল যোগ চিন আৰু এইটো আমি 1 আৰু 6ৰ মাজত দিম 1 যোগ 6 1 যোগ 5 সংখ্যা একে পাছে কিমান হ'ল এতিয়া ইয়াৰ পৰা কাট কেইটা লোৱা এতিয়া কিমান দেখিছা 6 এইটো 6 হ'ল না এইটো এইখিনি গোটেইখিনি এইখিনি যেতিয়া তোমালোকে একলগ কৰিছা তেতিয়া এই সংখ্যাটো আমি পালো 6 সংখ্যাটো পাই গ'লো এতিয়া আমি ইয়াৰ জৰিয়তে যদি ক্লাছ ল'ৰা ছোৱালী থাকে তেতিয়া আমি তেওঁলোকৰ কাৰণে আমি এইটো ইউজ কৰিব পাৰোঁ আমি এক্সট্ৰাকে এইটো বনাই লৈছোঁ এতিয়া একটো কেনেকুৱা এতিয়া একটো কেনেকুৱা তুমি হাতেৰে লাই চোৱাচোন চকু মজি লোৱা একটো এনেকুৱাকে থাকে এতিয়া যোগটো তোমালোকে লাইছা নহয় এতিয়া 5টো কেনেকুৱা এইটো লাইছ ভেৰি গুড এতিয়া 1 আৰু 5 তোমালোকে লাঠিটো পাইছা নহয় 6টা লাঠি 1 আৰু 5 কি হয় 6 হয় কিন্তু মাজত আৰু এটা বস্তু থাকি গ'ল 1 যোগ 5 এই মাজত সমান চিনটো থাকিব এইটো তোমালোকে লাইছ দুটা সমান আছে নে যেতিয়া সমান থাকিব দুটা এইটো সমান চিন 1 আৰু 5 যে 6 হ'ল এইটো দি আমি কি কৰোঁ মানে সাইন এইটো সিম্বল এতিয়া যোগটো এটা সিম্বল পালো সমান এটা সিম্বল পালো তেতিয়া আমাৰ এই টিএলএমটোৰ জৰিয়তে CWSN ল'ৰা ছোৱালী লগতে যিবিলাক ল'ৰা ছোৱালী থাকিব গোটেইখিনি ওভাৰঅল ডেভেলপমেণ্টখিনি হ'ব এক নম্বৰতে আমি ডেভেলপমেণ্টখিনি কি পালোঁ প্ৰথমতে সিহঁতক আমি ক'বলৈ দিলোঁ এইটো কি এক বুলি ক'লে তেতিয়া মৌখিক ভাষাৰ বিকাশটো হৈ গ'ল যেতিয়া লাই চাব দিলোঁ তেতিয়া শাৰীৰিক বিকাশ হৈ গ'ল তেতিয়া গোটেইখিনি একলগত আমি কৰিব দিব গ্ৰুপত যেতিয়া কৰিব তেতিয়া সামাজিক বিকাশটো হৈ যাব
আৰু যেতিয়া এই কাৰ্ডবিলাক তেওঁলোকক খেলিবলৈ ল'ব, ধৰক আমি খেলিব দিব পাৰোঁ, এনেকৈ দি জঁপিয়াই দিব পাৰোঁ, তেতিয়া গ্ৰুপ এক্টিভিটি হৈ যাব। মানে 4টা যিটো ডমেইনছ আছে, এই ডমেইনছখিনি আমি ইয়াৰ মানে যুগৰ ধাৰণাৰ জৰিয়তে এই TLM-টোৰ জৰিয়তে আমি পাই যাম। তাৰপিছত আহিল আমাৰ বিয়োগৰ ধাৰণটো কেনেকৈ দিম। এতিয়া বিয়োগটো আহিল, এতিয়া যুগটো তোমালোকে বুজি পাইছা। এতিয়া আমি বিয়োগৰ ধাৰণাটো দিম। এইখন আঁতৰাই দিম, এইখন দাঁড়ি চোৱা, এইখন কেনেকুৱাকৈ আছে, এইটো বিয়োগ, এটা লাজ, এইটো বিয়োগ হৈ গ'ল। এতিয়া বুজি পালোঁ আৰু তাৰপিছত ইয়াৰ জৰিয়তে আমি বিয়োগৰ ধাৰণা আৰু যুগৰ ধাৰণাটো সম্পূৰ্ণভাৱে ল'ৰা ছোৱালীক CWSনে হওক বা যিকোনো ল'ৰা ছোৱালী হওক গোটেইখিনি দিব পাৰোঁ। আৰু এইখিনি বস্তু ফৰ ব্লকছটো আমাৰ গোটেইখিনি সোমাল। লগতে এই আপোনাৰ কাৰ্যপত্ৰ যিটো এফএলএনৰ আমি চব ব্যৱহাৰ কৰিব লাগে, কাৰ্যপত্ৰত সপ্তাহ 6 দিন 1ত আমি এইটো পাইছোঁ, মানে এই কাঠিৰ ব্যৱহাৰটো পাইছোঁ। তাৰপিছত আপোনাৰ যিটো আমি কাঠিটো ব্যৱহাৰ কৰিছোঁ, তাতে আমি মণিমালাটো এফএলএনৰ যিটো মণিমালা দিছে, সেইটো আমি এটা এটাকে আমি গন্তি কৰি সেইটো ইউজ কৰিব পাৰোঁ। তাৰপিছত টেক্সট বুকত বিশেষভাৱে পাঠত পাইছোঁ যুগ আৰু বিয়োগৰ ধাৰণাটো। যুগটো আছে পাঠ নম্বৰ 6, পেজ নম্বৰ 49 to 61 পেজত আছে, আৰু বিয়োগৰ ধাৰণাটো পাঠ নম্বৰ 7ত আছে, 62 to 75 নম্বৰত পেজত আছে। আৰু মণিমালা যিটো আছে 69 পেজত মণিমালা এফএলএটো যিটো আমি বৰ্তমান যিটো কাঠি ব্যৱহাৰ কৰিছোঁ, এই কাঠিৰ ব্যৱহাৰটো মণিমালাৰ জৰিয়তে আমি কৰিব পাৰোঁ। গতিকে এই TLM-টোৰ জৰিয়তে আমি বহুতখিনি ধাৰণা দিব পাৰোঁ। এইটো যুগ বিয়োগৰ ধাৰণাৰ ওপৰতো আমি ল'ৰা ছোৱালীবিলাকক বিভিন্ন ধৰণৰ ইয়াতে আকৃতি আমি দেখিবলৈ পাইছোঁ। সেই ধাৰণাবিলাকো আমি ইয়াৰ জৰিয়তে ওলাব পাৰোঁ। এতিয়া কি চোৱাচোন, এইটো তেওঁলোকে ক'ব এইটো কি ঘূৰণীয়া, বলটো হয় ঘূৰণীয়া, কিন্তু এইটো ঘূৰণীয়াটো কি বোলে, আমি এইটো স্পষ্টভাৱে তেওঁলোকক কৈ দিব লাগিব। বা এইটো কি দেখিছা, 4টা চাইড সমান হ'লে কি হ'ব, বৃত্ত হ'ব, বা যি হয় জ্যামিতিক ধাৰণাটো দিব পাৰোঁ। বিভিন্ন ৰং-চঙীয়া কালাৰবিলাক দিছোঁ ইয়াতে, এই কালাৰবিলাকৰ আমি এটা ধাৰণা দিব পাৰোঁ। গতিকে এই TLM-টোৰ জৰিয়তে আমি এইখিনি বস্তু আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। ধন্যবাদ। এটা কাম কৰিব ৰাখি দিব, তাৰ পৰা উলিয়াই দি লাগা নহ'লে কি হ'ব, এখন পালৰ লগে লগে আকৌ এখন বেলেগ ফকাছটো এটা বেলেগ থেংক ইউ, সেইটো আমি চবকে পোৱা হৈছে।